যিখন থানৰ পৰা উৎপত্তি হৈছিল ক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মা কামাখ্যা দেৱালয় বাহৰ হাকুৰে আমি এতিয়া আগবাঢ়িছো এয়া মোৰ পিছফালে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মা কামাখ্যা দেৱালয় কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আছে এই মা কামাখ্যা দেৱালয় আজি আপোনালোকক মা কামাখ্যা দেৱালয় দৰ্শন নকৰাও আজি আপোনালোকক লৈ যাম এনেকুৱা এটা স্থানলৈ যিখন থানৰ পৰা আসলতে ক্ষেত্ৰীৰ এই মা কামাখ্যা দেৱালয়ৰ সৃষ্টি হৈছিল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই স্থানলৈ লৈ যাওঁ আৰু লগতে বহুত কিবা কিবি আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব আৰু জানিবলৈও পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ লগত আছে আদিত্য দা আৰু পিছফালে বহি আছে দেবেন বৰুৱা দাদা ডিমৰীয়াৰ জ্যেষ্ঠ সাংবাদিক আৰু তেখেতক লগত লৈ লৈছোঁ তেখেতে খুব সুন্দৰভাৱে গোটেইখিনি কথা আপোনালোকক ক'ব কেনেদৰে ক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মা কামাখ্যা দেৱালয়ৰ উৎপত্তি হৈছিল এই স্থানৰ পৰা যলৈকে আমি গৈ আছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আমি হাইৱে হৈ যোৱা নাই আমি ক্ষেত্ৰীলৈ আহি মা কামাখ্যা দেৱালয়ৰ ওচৰেৰে গাঁৱৰ ভিতৰে ভিতৰে এটা ধুনীয়া ৰাস্তাৰে আমি গৈ আছোঁ ধূপগুৰিলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আসলতে ক্ষেত্ৰীত এটা বেলেগ এটা বাতৰি কৰিবৰ কাৰণে আহিছিলোঁ তাতে দেবেন্দাকো লগ পালোঁ আৰু দেবেন্দাই ধূপগুৰি শিলালিপি তালৈকে যোৱাৰ কথা আছিলে আমাক ক'লে তাৰপাছত বহু দিনৰ পৰা মই আহিম বুলি ভাবিও আছিলোঁ তাৰপিছত দেবেন্দাও যিহেতু ক'লে ভাবিলোঁ আজি বাতৰি কৰিবলৈ আহোঁতে একেলগে তালৈকেও যাওঁ আৰু এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাওঁ লগতে আপোনালোককো জনাওঁ যিসকলে জানেতো জানে বাৰু নজনাসকলে নিশ্চয় জানিব পাৰিব কিছু কথা হ'লেও জানিব পাৰিব ক্ষেত্ৰীৰ কামাখ্যা দেৱালয়ৰ কেনেকৈনো সৃষ্টি হ'ল উৎপত্তি কেনেকৈ হ'ল সেইখিনি কথা নিশ্চয় জানিবলৈ পাৰিব ভিডিঅ'টোৰ জৰিয়তে এয়া চাওক পৰিৱেশটো ইমান বেছি ধুনীয়া আমি আহি পালোঁ সেই স্থানলৈ এইপিনে যাব লাগিব আৰু আমাক দেবেন্দাই ৰাস্তা দেখুৱাই লৈ যাব আৰু দেবেন্দাৰ দুগৰাকী কোনোবা অতিথিও আহিছে তেওঁলোককো লৈ আহিছে ইয়ালৈকে বলক আমি এতিয়া যাওঁ সেই স্থানলৈ আৰু আপোনালোককো দেখুৱাওঁ আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে যাত্ৰা কৰি আমি আহি উপস্থিত হলো কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ ধূপগুৰিৰ ঢৌমৰা পাহাৰৰ পাদদেশত আৰু ঢৌমৰা পাহাৰৰ পাদদেশতে আছে সেই বিশেষ থানখন যিখন থানৰ পৰাই আসলতে উৎপত্তি হৈছিল ক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মা কামাখ্যা দেৱালয়ৰ বলক আমি তালৈকে যাওঁ গোটেইখিনি কথা আমাৰ যিহেতু সাংবাদিক দেবেন বৰুৱা দাদা আছে তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম আপোনালোককো জনাম ভিডিঅ'টোৰ জৰিয়তে বলক আমি আগবাঢ়ি যাওঁ এখন বাহৰ হাকুৰে আমি এতিয়া আগবাঢ়িছো সেই থানখনলৈ দেবেন্দা গলে উঠি ওপৰলে বলক সেইপিনে উঠি যাব লাগিব এতিয়া আদিত্য দাক মোবাইলটো ধৰিব দিছিলো যি ভয়ে ভয়ে আহি আছে কি হ'ব ইমান ভয় খাইছ না বা এইখন হাকুৰে আহিবৰ কাৰণে ইমান ভয় খাইছে আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে খগুৱা ডং এতিয়া আমি উঠি যাম এই চিৰিকেটাৰে ওপৰলৈ উঠি যাম বলক ওপৰলৈ উঠি অহাৰ পিছত ইমান ধুনীয়া এটা বতাহ লাগিছে গাত ওম নমঃ শিৱায় আৰু পোনপ্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াৰ সম্পূৰ্ণ পৰিৱেশ খুব ধুনীয়া এক প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত আছে এই বিশেষ থানখন আৰু ইয়ালৈ আহিছোঁ যেতিয়া প্ৰথমে ইয়াতে সেৱা জনাই লওঁ এই যি শৈলবেদী আছে শৈলবেদীত আমি সেৱা জনাই লওঁ আৰু এয়াই হৈছে কেঁচাই খাইটি গোসানী থান বুলি কয় বা ৰণচণ্ডী থান বুলিও কয় আৰু এই থানখনৰ পৰা কেনেকৈ ক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মা কামাখ্যা দেৱালয়ৰ উৎপত্তি হৈছিল সকলো কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম যিহেতু দেবেন বৰুৱা দাদা উপস্থিত আছে প্ৰথমতে এই থানত সেৱা জনাই লওঁ তাৰ পাছত আপোনালোকক গোটেইখিনি কথা জনাই আছো আৰু পূৰ্বতে এই স্থানতেই নৰবলি হৈছিল বুলিও জানিব পৰা যায় এই গোটেইখিনি কথা দেবেন বৰুৱা দাদাই ভালকৈ জনাব আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকক সর্বমঙ্গল মঙ্গলে শিবে সর্বত সাধিকে শরণ্যে তম্বি গৌরী নারায়ণে নমস্তে বা খুব ধুনীয়া ঠাইত বহি আছে দে দেবেন দাই তলত এয়া ঘগুৱা ডং ওপৰত মা কেঁচাই খাইটি গোসানী থান ৰণচণ্ডী থান বুলিও কোৱা হয়
আমি আহিছিলোঁ কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ ধূপগুৰি ঢৌমৰা পাহাৰৰ পাদদেশত থকা যি কেঁচাই খাইটি গোসানী থান তালৈকে আৰু যিখন থানৰ পৰা উৎপত্তি হৈছিলে ক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মা কামাখ্যা দেৱালয়। সৈতে আছে ডিমৰীয়া জ্যেষ্ঠ সাংবাদিক দেৱেন বৰুৱা ডাঙৰীয়া। তেখেতৰ পৰা বিতংভাৱে জানিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো জনাম আচলতে কেনেদৰে এই কেঁচাই খাইটি গোসানী থানৰ পৰা ক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মা কামাখ্যা দেৱালয়ৰ সৃষ্টি হৈছিলে। এসময়ত এই ডিমৰীয়াৰ যি ধূপগুৰিৰ এই ঢৌমৰা পাহাৰৰ পাদদেশৰ এই অঞ্চলটোত ৰজাৰ শাসনৰ কালত এক ঐতিহাসিক অঞ্চল আছিল আৰু কিছু আগত এখন শিলালিপি আছে। সেইখন শিলালিপি কেইবা শতিকা পূৰ্বৰ আৰু ইয়াৰ ওচৰতে এই কেঁচাই খাইটি ৰণচণ্ডী থান। অসমৰ যিসমূহ নৰবলি দিয়া থান আছে সেই থানসমূহৰ ভিতৰত অন্যতম এই ধূপগুৰিৰ এই কেঁচাই খাইটি ৰণচণ্ডীৰ থান। এটা শৈল বাকচটোৰ মধ্যভাগত এটা অষ্টদল পদ্ম খোদিত কৰা হৈছে। ইয়াৰ চাৰিওফালে আৰু চাৰিটা আছিল সৰু সৰু, কিন্তু কালক্ৰমত প্ৰাকৃতিক কাৰণতে হওক বা অন্যান্য কাৰণতে হওক সেইকেইটা ক্ষয়প্ৰাপ্ত হয়। এতিয়া মধ্যত যিটো বৃহৎ আকাৰৰ আছে সেইটোৱেই আছে, কিন্তু পৰৱৰ্তী সময়ত ইয়াত কেইজনমান স্থানীয় লোকে ইয়াক ৰ'দ বৰষুণৰ পৰা নিৰাপত্তা দিবৰ কাৰণে এটা সৰুকৈ মন্দিৰৰ আকৃতিৰ ধৰণে এটা চালি এখন দি পেলাই ইয়াক ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াও পূৰ্ণ হোৱা নাই আৰু সিয়ে নিশ্চয়কৈ সংৰক্ষণৰ ব্যৱস্থা এটা কৰিব। কিন্তু ডিমৰীয়াৰ ৰজা প্ৰান্তেশ্বৰ সিংহৰ পুত্ৰ চক্ৰধ্বজ সিংহৰ দিনত এই যিটো পটব্য অৰণ্যৰ মাজত এই শিলৰ বেদীখন, যিটো কেঁচাই খাইটি ৰণচণ্ডীৰ স্থান বুলি আমাৰ ৰাইজে মানি আহিছে বা পূৰ্বৰ পৰা ঘোষিত হৈ আহিছে, এই শিলাখণ্ডটোক ক্ষেত্ৰীৰ এটা পাহাৰৰ টিলালৈ নিবৰ কাৰণে চেষ্টা চলাইছিল আৰু হাতী বা অন্যান্য বিভিন্ন যি তেতিয়াৰ যি ৰজাদিনীয়া ব্যৱস্থা আছিল সেই ব্যৱস্থা মতে এই শিলাখণ্ডটোক সেই পাহাৰৰ টিলাটোলৈ নিবৰ কাৰণে চেষ্টা চলাইছিল। কিন্তু হাতী বা অন্যান্য বনুৱাইও এই শিলৰ বাকচটোক অলপো লৰচৰ কৰিব নোৱাৰাৰ কাৰণত ইয়াৰ পৰা কিছু শিল মাটি লৈ যায় সেই উল্লেখিত পাহাৰৰ টিলাটোত প্ৰতিষ্ঠা কৰিছিল আৰু কালক্ৰমত সেয়াই কামাখ্যা দেৱী হিচাপে ব্ৰাহ্মণৰ দ্বাৰা পূজা কৰি প্ৰতিষ্ঠা কৰা হ'ল। সেই কামাখ্যা মন্দিৰ ব্ৰাহ্মণৰ দ্বাৰা পূজা কৰা হয় আৰু আমাৰ ইয়াৰ কেঁচাই খাইটি যি ঢৌমৰা পাহাৰৰ পাদদেশত আছে ইয়াত ব্ৰাহ্মণৰ দ্বাৰা পূজা অৰ্চনা কৰা নহয়। ইয়াত স্থানীয় ৰাইজে নিজাববীয়াকৈ পূজা অৰ্চনা দি মনোৰথ সিদ্ধিৰ বাবে চিন্তা কৰে যে কোনোবাই তামোল পাণ দিয়ে, পূজা কৰে, নিজৰ যি মনৰ কামনা আছে এই মনৰ কামনা দেৱীৰ আগত ব্যক্ত কৰে। এক মনোৰম প্ৰকৃতিৰ পৰিৱেশৰ মাজত ওচৰেদি কল কৰি এই জুইটো বৈ গৈছে। এনে এক পৰিৱেশৰ মাজত সেইসকল ভক্তও আহি এগছি বন্তি প্ৰজ্বলন কৰি তেওঁলোকে মনত তৃপ্তি পায়, শান্তি পায় আৰু সেয়াই যথেষ্ট তেওঁলোকৰ কাৰণে সেই সময়খিনি। আৰু এনেধৰণে এই দেৱী ৰণচণ্ডী দেৱী বা কেঁচাই খাইটি ইয়াক আমাৰ স্থানীয় ৰাইজে পূজা অৰ্চনা কৰি আহিছে আৰু ইয়ে এক ঐতিহ্য বহন কৰিছে। আৰু এই ৰজাৰ দিনৰ আগত এই যিটো শিলাখণ্ড আছে এই শিলাখণ্ডটো সঁচাকৈ নৰবলি দিয়া হৈছিল নে নাই সেয়াও এক গৱেষণাৰ প্ৰয়োজন আছে আৰু নিশ্চয়কৈ গৱেষক পণ্ডিতসকলে এই শিলৰ বাকচ আকৃতিৰ এই শিলাখণ্ডটো কিহৰ, ই সঁচাই দেৱী, ইয়াত মানুহ বলি হৈছিল নে অন্য কিবা আছিল, এই বিষয়ে নিশ্চয় অধ্যয়ন কৰিব। কিন্তু ৰজা দিনৰ পৰা ইয়াক মানি আহিছে, ইয়াত এখন স্থান আছিল আৰু সেই থানখন কেঁচাই খাইটি থান বুলি মানি আহিছিল আৰু সেই মানি অহা ধাৰণাটোকে আজিও ইয়াৰ স্থানীয় ৰাইজে ভক্তিভাৱেৰে মানিছে বা পালন কৰিছে। আৰু ইয়াৰ নিৰ্দিষ্ট কোনো উৎসৱ পাৰ্বণ বুলি হেনে নাই, যেতিয়াই যোনে যি ইচ্ছা মানে যেতিয়াই আহিব পাৰে আৰু অঞ্চললৈ যেতিয়াই মন যায় তেতিয়াই আহিছে। কোনো নিৰ্দিষ্ট এটা বোলে এটা দিনত এনে ধৰণৰ পূজা অৰ্চনা কৰা হয় বা বিশেষ দিন এটাত সেনেধৰণৰ নহয়, ইয়াত সদায় কৰে যেতিয়াই যি ইচ্ছা। কিন্তু আজি কেইবছৰমানৰ পৰা ইয়াৰ স্থানীয় কিছু যুৱকে দুৰ্গা পূজাৰ সময়ত ইয়াত অলপ চাকি বন্তি দি
অলপ বেছিকৈ পূজা অৰ্চনাটো কৰা হৈছে আৰু তালৈও মানুহ আহে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ চাবৰ কাৰণে আৰু আমি আশা ৰাখিম এইবিলাকৰ যি ডিমৰীয়াৰ যি শৈল্য ভাস্কৰ্য আছে অকল ইয়াৰ বুলিয়ে নহয় ধুমুৰা পাহাৰৰ এই ওচৰতে নহয় অন্যান্য স্থানতো যিবিলাক আছে সেইবিলাকৰ শুদ্ধ অধ্যয়ন হওক ৰাইজৰ মাজত প্ৰচাৰ হওক ইয়াৰ কিছু আগত শিলৰ কিছুমান চাং আছে মানুহে আগৰ মানুহবিলাকে কৈছিল তাত ৰজা বহিছিল সেয়াত ৰজা বহিছিল নে নাই সেয়াও বিচাৰৰ বিষয় বা ইয়াৰ অলপ আঁতৰতে সেই তেতিয়াৰ দিনৰ শিলৰ ইটা আছে মাটিৰ ইটা যি আহোমৰ যুগৰ ইটাতকৈ পুৰণি বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে ইয়াত এটা ইটাৰ ভেটিয়ে আছে বিৰাট ভেটি সেইবিলাক পুৰাতত্ত্ব সমল যদি অধ্যয়ন কৰা যায় নিশ্চয়কৈ ইয়াৰ এক লুপ্ত ইতিহাস ৰাইজৰ মাজত প্ৰচাৰ হ'ব আৰু নতুন প্ৰজন্মই এই অঞ্চলটোৰ ইতিহাস সমাজ নীতি ভূগোল গোটেইখিনি ইয়াৰ দ্বাৰা তেওঁলোকে অৱগত হ'ব আৰু আমি আশা ৰাখিম নতুন প্ৰজন্মই আহক পুৰণি চামৰ হাতত ধৰি নতুন প্ৰজন্মই এইবিলাক উদ্ঘাটন কৰক আৰু এই অঞ্চলটোৰ ঐতিহ্য ইতিহাস সমাজত প্ৰচাৰ কৰক ধন্যবাদ জনাইছো এয়া আছিলে ডিমৰীয়াৰ জ্যেষ্ঠ সাংবাদিক দেবেন বৰুৱা দাদা আৰু তেখেতে খুব সুন্দৰভাৱে কথাখিনি বুজাই দিছে কেনেকৈ আচলতে এই কেঁচাই খাইটি বা ৰণচণ্ডী থানৰ পৰা ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয়ৰ উৎপত্তি হৈছিলে আৰু এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ আমি আহিলো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলো ক্ষেত্ৰীৰ যি ধূপগুৰিৰ ধৌমৰা পাহাৰৰ পাদদেশত থকা এই ৰণচণ্ডী থান আৰু বিশেষকৈ ডিমৰীয়া অঞ্চলৰ যিসকলে কেতিয়াও ইয়ালৈকে অহা নাই ধূপগুৰি পাহাৰৰ এই থানখনলৈকে বা ধূপগুৰিৰ শিলালিপিলৈকে তেওঁলোকে আহি চাব পাৰে খুব ধুনীয়া এটা পৰিৱেশ আমি জানিব লাগে আমাৰ প্ৰাচীন ইতিহাসৰ কথা আমি জানিব লাগে সকলোৱে আহক ইয়ালৈ আৰু কেঁচাইখাতি গোসানীৰ থান দৰ্শন কৰক লগতে ধূপগুৰিৰ যি শিলালিপি একেবাৰে ওচৰতে আছে ধূপগুৰিৰ শিলালিপিৰো আপোনালোকে চাই যাওক ভাল লাগিব হসকে আহক সকলোৱে এতিয়া আমি ইয়াৰ পৰা যাম ইয়াৰ পৰা গৈ অকমান আগত আছে ৰজা বহা শিলৰ চাং আছে বুলি কৈছে ন দেবেন্দা ৰজা বহা শিলৰ চাং আছে হেয়াও আপোনালোকক একেবাৰে দেখুৱাম এই ভিডিঅটো চাই থাকিব বলক এই চিৰি কেটাৰে আমি এতিয়া নামি যাম আমি ধৌমৰা পাহাৰৰ পৰা আমি উভতি অহা ৰাস্তালৈ আমি অকমান আগুৱাই আহিছো আৰু ইয়াতে ৰজাৰ বহা যি আসন আছিল বুলি কৈছিলে দেবেন্দাই সেইখিনি আপোনালোকক দেখুৱাও বুলি ভাবিছো এয়া চাওক কোন প্ৰথমে আপোনালোকক দৃশ্য দেখুৱাই লৈছো ধূপগুৰি ইয়াক আমি শিলচাং বুলি নামকৰণ কৰিছে ৰাইজে শিলৰ চাং থকাৰ কাৰণে স্থানখিনিক শিলচাং বুলি কয় এইখিনিত এসময়ত ৰজাই ৰাজ্যৰ সন্ধানত আহি এই স্থানতে স্থিতি লৈ ইয়াৰ আদিবাসীসকলৰ সৈতে আলোচনা কৰিছিল বুলি এটা প্ৰবাদ আছে আৰু ৰাইজে বিশ্বাস কৰিছিল যে এই শিলৰ চাংবিলাকতে ৰজাই বহি এই অঞ্চলটোৰ যিসমূহ আদিবাসী আছিল লোক আছিল তেওঁলোকৰ সৈতে ৰাজ্য পৰিচালনা কৰাৰ কাৰণে আলোচনা কৰাৰ বুলি মানুহে ভাবি লৈছিল বা প্ৰবাদ এটা চলি আহিছিল কিন্তু আচলতে ইয়াত ৰজা বহিছিল নে নাই সেয়াও এক ডাঙৰ প্ৰশ্ন কিন্তু ৰাইজে মানি আহিছে ৰজা বহা প্ৰবাদ আছে কিন্তু ইয়াত যদি ৰজা বহিছিল তেতিয়াহ'লে এই ৰজা বহা আসনত আমাৰ পঞ্চবাৰ্ষিক এটা মালগোসাঁই পূজা অনুষ্ঠিত হয় ইয়াতে এই যিখন স্থানত এতিয়া ফুল বা চাকি আছে সেই যিখন আসন সেই আসনখনত আমাৰ মালগোসাঁই যিখন চাঙি সেই চাঙিখন প্ৰস্তুত কৰা হয় যদি ৰজা বহা আসনেই এই স্থানত দেৱতাক কিয় বহাব সিও এটা প্ৰশ্ন কিন্তু সেইটো অলপ বেলেগ বিষয় সেই বিষয়ে আলোচনা কৰাৰ স্থল নিশ্চয় আছে ইয়াত 14টা শিল আছে 14টা শিলৰ মানে চাং আছে ইয়াতে কৈছিলে যে ওখখনত ৰজা বহিছিল বা চাপৰখনত মন্ত্ৰী বহিছিল বা অন্যান্য কেইখনত পাৰিষদ বৰ্গ বহি পেলাই আলাপ আলোচনা কৰিছিল বুলি কয় কিন্তু সেয়া এটা চলি অহা লোকবিশ্বাস বা ডিমৰীয়াৰ সৈতে জড়িত এটা কথা কিন্তু ইয়াক পুংখানুপুংখভাৱে অধ্যয়ন কৰিলে নিশ্চয়কৈ ইয়াৰ আঁৰত কি আছিল সেই কথা ওলাই পৰিব যে আমাৰ পাহাৰৰ কিছু ওপৰত যিখন আমাৰ কেঁচাইখাতি ৰণচণ্ডী থান বা শিলালিপি বা এই শিলৰ চাং এই গোটেইখিনিত এটা সামঞ্জস্য আছে আৰু এসময়ত
ইয়াত যে তন্ত্ৰ সাধনা চলিছিল এই কথাই প্ৰমাণ দিয়ে। আৰু এই শিলৰ চাংবিলাক ইংলেণ্ডত ষ্টেনহঞ্চ বুলি এটা শিলৰ চাং আছে, সেই শিলৰ লগত সামঞ্জস্য আছে। এইটো শৈল্য যি সময়ত শিলৰ যুগ আছিল সেই সময়ৰ এইবিলাক বুলি অনুমান কৰিব পাৰি। আৰু সেই সময়ত হয়তো ইয়াত এই অঞ্চলত যে প্ৰাচীন কামৰূপৰ অধীনৰ এই অঞ্চলটোত যে তন্ত্ৰ সাধনা বা জ্যোতিষ চৰ্চা হৈছিল ইও এক প্ৰমাণ দাঙি ধৰে। আৰু হয়তোবা কোনো বিজ্ঞ লোকে সেই অঞ্চলত সেই সময়ত ইয়াতে তন্ত্ৰ সাধনা বা জ্যোতিষ চৰ্চা কৰিছিল বুলি অনুমান কৰিব পৰা যায়। আৰু এই ৰজাবহা শিল বুলি যাক আমি কৈ আছোঁ সেয়া আচলতে ৰজাবহা নে কি সেইটোতো আলোচনাত ওলাব, কিন্তু এই শিলৰ ইয়াত যে তন্ত্ৰ সাধনা বা জ্যোতিষ চৰ্চা হৈছিল সিও এক প্ৰমাণ দাঙি ধৰে। এই শিলালিপি বা কেঁচাইখাইটি থানৰ যি শৈলৰ ভাস্কৰ্য আছে এই ভাস্কৰ্যসমূহে এটা নতুন দিশৰ সূচনা কৰিব। আৰু আমি আশা ৰাখিম গৱেষক পণ্ডিতসকলে আহি ইয়াৰ সত্যাসত্যতা বিচাৰ কৰক, ই কিমান পুৰণি, কেতিয়াৰ কি ধৰণৰ ষ্ট্ৰাকচাৰবিলাক কি ধৰণৰ বা ইয়াৰ ভাস্কৰ্যসমূহ কোন শতিকাৰ, এনেধৰণৰ যদি বিচাৰ কৰা যায় ইয়াৰ এটা শুদ্ধ তথ্য প্ৰকাশ হ'ব। আৰু আমি আশা ৰাখিম এগৰাকী ডিমৰিয়ান হিচাপে যে ইয়াৰ শুদ্ধ তথ্য প্ৰকাশ হওক আৰু অঞ্চলটোৰ ঐতিহ্য এটা জাকত জিলিকা হিচাপে প্ৰতিষ্ঠিত হওক।